দেখা হৈছে নিৰ্বাচনী প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে। 2026 চনৰ যে বিধানসভা নিৰ্বাচন অহা 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'বলৈ গৈ আছে। এই উপলক্ষে মই ভাৰতীয় জনতা পাৰ্টীৰ মনোনীত প্ৰাৰ্থী হিচাপে আমাৰ মিত্ৰজোঁট অগপৰ লগত ঐক্যবদ্ধভাৱে আজিৰ পৰা আমি নিৰ্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰিছোঁ। আৰু মই অত্যন্ত সৌভাগ্য অনুভৱ কৰিছোঁ যে আমি দেওধৰৰ পৰা আৰম্ভ কৰি বৰ্তমান আমি দক্ষিণপাট পঞ্চায়ত আহি আমি পাইছোঁহি। এই ভৰ দুপৰীয়াও আজি প্ৰতিগৰাকী মহিলা এমাতৃ যুৱক, সন্মানীয় যুৱক, পিতৃতুল্য জ্যেষ্ঠ বাপ বান্ধৱসকল, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতিজন সমৰ্থক আৰু কাৰ্যকৰ্তা, অসম গণ পৰিষদৰ প্ৰতিজন আমাৰ সংগ্ৰামী, আমাৰ প্ৰতিষ্ঠাকালৰ শ্ৰদ্ধাৰ ব্যক্তিসকল সকলোৱে ঐক্যবদ্ধভাৱে আহি আজি নিৰ্বাচনী প্ৰচাৰত সভাত আজি অংশগ্ৰহণ কৰি আমাক যিখিনি উৎসাহ উদ্দীপনা আৰু আশীষ প্ৰদান কৰিছে। আমি নিশ্চিত যে 2026 চনৰ 9 এপ্ৰিল তাৰিখে অনুষ্ঠিত হ'ব লগা বিধানসভা নিৰ্বাচনত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত পুনৰ যে চৰকাৰ গঠন ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ মিত্ৰ দলৰ যে চৰকাৰ হ'ব, এয়া আজিৰ জনসভাসমূহে, নিৰ্বাচনী সভাসমূহে তাৰে ইংগিত প্ৰদান কৰিছে। আৰু আমি দৃঢ় বিশ্বাসী যে আমাৰ সন্মানীয় ভোটাৰ ৰাইজৰ আমি আশীষেৰে আমি ৰহা সমষ্টিত আমি ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদে আমি বিজয় ধ্বজা উৰাবলৈ আমি সক্ষম হ'ম। প্ৰতিদ্বন্দ্বী পাৰ্টি কোন হ'ব আপোনাৰ? প্ৰতিদ্বন্দ্বী আমি চোৱা নাই, কাৰণ আমি উন্নয়ন আৰু বিকাশৰ বাৰ্তাৰে আমি ৰাইজৰ মাজলৈ আহিছোঁ। যোৱা সময়খিনিত অসমৰ সৰ্বকালৰ দূৰদৰ্শী মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ লগতে আজি স্বচ্ছৰ নিকা নিযুক্তি আৰু মহিলাসকলক স্বাৱলম্বিতাৰ ক্ষেত্ৰত যিখিনি ঐতিহাসিক কাৰ্যসূচী গ্ৰহণ কৰিছে, আমি পৰৱৰ্তী সময়তো আমি জাতিটোক শক্তিশালী যাতে বীৰ লাচিতৰ বেশেৰে তেখেতে যি নেতৃত্ব দিছে, আমি 2026 চনতো তেখেতক অসমৰ মুখ্যমন্ত্ৰীৰ পদত আমি অধিষ্ঠিত কৰি অসমীয়া জাতিটোক যাতে শক্তিশালী বিশ্বমুখী যাত্ৰাত যাতে আগুৱাই লৈ যাব পাৰে, তাৰ কাৰণে আমি আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আমি একাত্মভাৱে আমি কাম কৰি গৈছোঁ। আৰু আমি দৃঢ় বিশ্বাসী যে আমি ৰহা সমষ্টিত সন্মানীয় ভোটাৰ ৰাইজৰ যি উপস্থিতি, সন্মানীয় আমাৰ ভাৰতীয় জনতা পাৰ্টী আৰু অসম গণ পৰিষদৰ আমাৰ কাৰ্যকৰ্তাসকলৰ যি ঐক্যবদ্ধ প্ৰচেষ্টা, আগন্তুক বিধানসভা নিৰ্বাচনত আমি ৰহা সমষ্টিত আমি নিৰংকুশ সংখ্যাগৰিষ্ঠতাৰে আমি বিজয় ধ্বজা উৰাবলৈ আমি সক্ষম হ'ম।